লগতে সৰু এখন বাছ ধৰণৰ থাকিব, য'ত জুবিনৰ ভনীয়েকে হওক বা একেবাৰে যিটো পৰিয়ালৰ আটাইতকৈ নিকট আত্মীয় তেওঁলোক সেই গাড়ীখনত থাকে। বাকী গোটেই প্ৰচেছনটোত গাড়ী মটৰ নাথাকে আৰু সুন্দৰ কৰি আমি যেনেকৈ এয়াৰপৰ্টৰ পৰা লৈ আহিছিলোঁ তেনেকৈ আমি এই স্থানলৈ লৈ আহিম। এই স্থানত লৈ অহাৰ পিছত অসম পুলিচৰ পল বিয়াৰাৰ নেশ্যনেল হাইৱেৰ পৰা তেখেতক ভিতৰলৈকে য'ত সংস্কাৰ হ'ব তালৈকে লৈ আহিম। লৈ অহাৰ পিছত পুলিচে যিটো ৰাষ্ট্ৰীয় যেতিয়া আমি সৎকাৰ কৰোঁ ৰাষ্ট্ৰীয় সন্মানেৰে সৈতে পুলিচে গান চেলুট আদি দিয়ে, পুলিচে গান চেলুট দিব আৰু পুলিচে গান চেলুট দিয়াৰ পিছত পুৰোহিতে যাৱতীয় আধ্যাত্মিক কাম কাজ সম্পূৰ্ণ কৰিব আৰু অলপ পিছতে পৰিয়ালৰ লোক আহিব, তেওঁলোকে পুৰোহিতৰ লগত কথা পাতিছে, পুৰোহিতগৰাকীকো তেওঁলোকে ইয়াতে লৈ আহিব আৰু যি ধৰণে আমাক নিৰ্দেশ দিয়ে আমি তেনেকৈ কামখিনি কৰিম। অহাকালি যিহেতু এটা ধাৰ্মিক অনুষ্ঠান আমি নেশ্যনেল হাইৱেটো অন্ততঃ 2টা বজাত জাগিৰোডৰ পৰা ইফালে আমি গাড়ী সোমাব দিব বিচৰা নাই আৰু আনফালৰ পৰাও আমি যোৰাবাটৰ পৰা মেঘালয়লৈকে যোন গাড়ী যাব তেওঁলোকক আমি ডিষ্টাৰ্ব নকৰোঁ। যোৰাবাটৰ পৰা আমি এই জেগা ৰাস্তাটো আমি সম্পূৰ্ণ 4-5 ঘণ্টাৰ কাৰণে খালী কৰিম। আজি আৰু কালি 2টা দিন আমি অসম চৰকাৰে জুবিনৰ সন্মানৰ কাৰণে আপোনালোকে জানে যে ৰাজ্যিক শোকৰ দিনো আমি বন্ধ কৰিছিলোঁ। তাৰ লগত সংগতি ৰাখি আজি আৰু কালি 2টা দিন ড্ৰাই ডে থাকিব। মেঘালয় চৰকাৰেও সিদ্ধান্ত লৈছে যে যোৰাবাটৰ গোটেই ৰাস্তাটো য'ত যিফালেদি জুবিন আহিব সেই ৰাস্তাটোত থকা সকলো মদৰ দোকান আজি আৰু কাইলৈ বন্ধ থাকিব, অৰ্থাৎ যোৰাবাটতো ড্ৰাই ডে পালন কৰা হ'ব। কালি অসমৰ সকলো স্থানতে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বন্ধ থাকিব। চৰকাৰী কাৰ্যালয় আন স্থানবিলাকত খোলা থাকিব, কিন্তু বিদ্যালয়, মহাবিদ্যালয়, ইউনিভাৰ্চিটি খোলা থাকিব। কামৰূপ মহানগৰ জিলা চৰকাৰী কাৰ্যালয় বন্ধ থাকিব, যিহেতু কালি ট্ৰেফিকৰ সমস্যা থাকিব, আন ধৰণৰ সমস্যা থাকিব আৰু কালি সকলোতে যিমান চৰকাৰী অনুষ্ঠান আছে কালি সকলোতে আমি জুবিনক স্মৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।